চাবৰি তেখেতক অভিনন্দন জনাব অনুৰোধ কৰিলোঁ। বলিষ্ঠ নেতা আমি আপোনালোকে পাই আনন্দিত হৈছোঁ আৰু তেখেতক আমি জনাইছোঁ। প্ৰতীক ঘৰফলীয়া বুথ প্ৰেচিডেণ্ট ১০৩ নং ৱাৰ্ডৰ প্ৰতীক ঘৰফলীয়া, দেৱজিৎ গগৈ, লুকাছ গগৈ, ৰমেশ গগৈ, হিৰুজ চেতিয়া, জিতু শিল্পনীয়া, বিনোদ গগৈ, হৰিপ্ৰসাদ কাছা, বুথ প্ৰেচিডেণ্ট ১০১ নং ৱাৰ্ডৰ, বিনোদ গগৈ, অজিত ফুকন গগৈ, মজিদ গগৈ, সুমিত গগৈ, আমাৰ ইয়াত ঘৰফলী আছে প্ৰেচিডেণ্ট হয়, গতিকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মহিলা সংখ্যা যথেষ্ট কম যে অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ পুনাখন বৰুৱা জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, পুনাখন বৰুৱা জিন্দাবাদ, পুনাখন বৰুৱা জিন্দাবাদ, শোভাযাত্ৰা। গতিকে আপোনালোকৰ এই অঞ্চলৰ পৰাও অংশগ্ৰহণ কৰাৰ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আপোনালোকে অংশগ্ৰহণ তাতে কৰিব। অহা ১৪ অক্টোবৰ তাৰিখে যদি যুৱ দল আছে অংশগ্ৰহণ কৰিব। আমি প্ৰতিখন আঞ্চলিককে একোখনকৈ বেনাৰ দিম। সেই বেনাৰৰ পাছে পাছে আপোনালোকে যাব এটা দল। আমাৰ যিমানখন আঞ্চলিক আছে প্ৰতিখন আঞ্চলিকত এখন বেনাৰ থাকিব। তেওঁলোকৰ পাছে পাছে আমাৰ জনসাধাৰণ থাকিব। আমাৰ আঞ্চলিক যিবিলাক সাংস্কৃতিক দল আছে সেইবিলাকে তেওঁলোকে যাত্ৰা কৰিব। সম্পূৰ্ণ আপোনালোকক সুকীয়াকৈ গোটেই অসমত চিনাকি কৰিবৰ কাৰণে সুবিধা দিম। শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ আহিব। বিভিন্ন সময়ত বিভিন্ন সমাজকৰ্মী লোকে অসম গণ যোগদান কৰি আছে। আজি আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ হাতীকান্ধৈ, নান্দোৱা গ্ৰাম আদি অঞ্চলৰ শতাধিক যুৱ বন্ধুৱে অসম গণ যোগদান কৰিছে। তেওঁলোকক আমি আদৰণি জনাইছোঁ। কাৰণ অসম গণ পৰিষদ হ'ল অসমৰ ৰাইজৰ দল। অসমৰ জাতীয় জীৱনৰ যি সমস্যা বা জাতীয় জীৱনক সমৃদ্ধ কৰিবৰ কাৰণে শক্তিভাৱে আগুৱাই নিবৰ কাৰণে অসম গণ পৰিষদ দলে কাম কৰি আহিছে। আৰু এই দলটোৰ প্ৰতি স্বাভাৱিকতে অসমক ভাল পোৱা, অসমীয়া মানুহক ভাল পোৱা মানুহবিলাক আকৰ্ষিত হয়। তেনেধৰণে আজি হাতীকান্ধৈ বা নান্দোৱা গ্ৰান্টৰ এই লোকসকল আগবাঢ়ি আহিছে। মই সকলোকে আদৰণি জনাইছোঁ। তেখেত যদি যোগদান কৰে আমি আনন্দিত হ'ম, আদৰণি জনাম আমি।
আৰু অনুপ চেতিয়া ডাঙৰীয়া অসমীয়া জাতীয়তাবাদৰ এগৰাকী দিগ্গজ নেতা। তেওঁ আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। জাতীয়তাবাদৰ সাৰথি কৰি অসমখনক ভাল পোৱাৰ কাৰণে তেওঁ জাতীয়বাদ কৰিছিল। 18 বছৰ ধৰি তেওঁ বাংলাদেশৰ জেলত থাকিও নিজৰ ভাষা কৃষ্টি বা নিজৰ ধৰ্ম বা নিজৰ যিটো মূল উদ্দেশ্য সেই তাক কিয় তেওঁ হেৰি কৰা নাই, আৰু তেওঁ এতিয়াও জাতীয় জীৱনৰ কাৰণে কাম কৰি আছে। গতিকে তেওঁৰ নিচিনা এজন বলিষ্ঠ নেতা আহি তাতে তেওঁ জৰাই গাঁৱৰ আহি আমাৰ অভ্যৰ্থনামী কাৰ্যালয়লৈ গৈ প্ৰতিষ্ঠা দিৱসৰ খা খবৰ লৈছে। তেওঁৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। কিন্তু পঞ্চায়ত নিৰ্বাচনটোত এবাৰ দলীয় প্ৰতীক নাই, পঞ্চায়তৰ সভাপতি পদটো নাই। গতিকে দলীয় প্ৰতীক যিহেতু নাই, গতিকে তাত মিত্ৰতা কথাটো বোধহয় বৰকৈ নাহিব। কথাখিনি কি ধৰণৰ আলোচনা হৈছে মই নাজানো, এতিয়ালৈকে এইখিনি কথা আলোচনা হোৱা নাই এতিয়ালৈকে। গতিকে আলোচনাৰ পিছত কথাখিনি গম পোৱা যাব। আৰু বাকী জিলা পৰিষদ আৰু আঞ্চলিক সদস্য পদৰ এইকেইটা প্ৰতীকত হ'ব, এইকেইটা দলীয় প্ৰাৰ্থিত্ব থাকিব। গতিকে সময় আহক, কথাখিনি পাতিম আমি।